আজি আমাৰ বসো আহি উপস্থিত হল। তো এয়ারটেলর হয় ম্যানেজার হয় আমার উদালগুৰি ডিস্ট্রিক্টর। তো আজি আমি আহি পালো জাৰগাঁৱত। এই দোকানত আমি এয়াৰটেলৰ গোটেই ট্ৰেনজেকশ্যন চলাওঁ। প্লাছ আমাৰ পে' 1 আছে, পে' 1তো আপোনালোকে আধাৰেদি পইচা উলিয়াব পাৰিব আৰু এয়াৰটেলত উলিয়াব পাৰিব। আপোনালোকৰ আধাৰ লিংক আছে নাই একাউণ্টত গোটেই চাব পাৰিব। গতিকে আপোনালোকে আহক, এই আমাৰ লক্ষী ইলেক্ট্ৰনিক্স যিখন দোকান চাৰগাঁও হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত। গতিকে আপোনালোকে আহি সেই দোকানতে আপোনালোকৰ নিজৰ একাউণ্টবিলাক ঠিকে আছে নাই গোটেই চাব পাৰিব, আধাৰ লিংক থকাবিলাক। গতিকে আৰু আমাৰ এই ইলেক্ট্ৰনিক সামগ্ৰী পাব, ইলেক্ট্ৰনিক্সৰ পাব, এই ইলেক্ট্ৰিকেল যিটো আপোনাৰ ৱেৰিং হয় সেই ৱেৰিংবিলাকো আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকে আহি আমাৰ এই আপোনাৰ তাতে এয়াৰটেলৰ একাউণ্টটো খুলিব পাৰিব নেকি ছাৰ? এয়াৰটেলত এতিয়া নতুন সুবিধাবিলাক আহি আছে। এয়াৰটেলত হয় চৰকাৰী সুবিধাবিলাক পাব, যিকোনো চৰকাৰী সুবিধা পাব। আপোনালোকে PM কিষাণৰ আঁচনিসমূহ আপোনালোকে সোমাই নেকি? আমাৰ এই এয়াৰটেল একাউণ্টৰ জৰিয়তে আপুনি PM কিষাণৰ পইচা উলিয়াব পাৰিব। যিকোনো চৰকাৰী ধন আমাৰ এই এয়াৰটেল একাউণ্টত পোনপটীয়াকৈ আপোনাৰ নিজা একাউণ্টত সোমাই যাব। গতিকে আপোনালোকে আহক আৰু এই এয়াৰটেল একাউণ্টক আপোনালোকে সমৰ্থন দিয়ক আৰু আপোনালোকৰ নিজা যি প্ৰাপ্য ধন আপোনালোকে এয়াৰটেলৰ জৰিয়তে উলিয়াই লওক। আৰু ছাৰৰ দোকানত আপোনালোকে যদি ফিংগাৰ প্ৰিণ্ট হেৰি কৰি মানে আপোনাৰ PM কিষাণৰ পইচা কি হওক বা আপোনাৰ এই মহিলাৰ যিটো হেৰি হয় এইটো অৰুণোদয় আঁচনিৰ ধনসমূহ আপোনালোকে উলিয়াব পাৰিব। ঠিক আছে, আৰু কওক ছাৰ। অৰুণোদয়ত আপোনালোকৰ যি ধন আছে, আপোনাৰ যদি একাউণ্টত আধাৰ লিংক থাকে, গতিকে আপোনালোকৰ সেই আধাৰ লিংকৰ জৰিয়তে আমাৰ এই বেংকত আপোনাৰ জমা ধন উলিয়াব পাৰিব। আৰু আপোনালোকৰ যদি জমা ধন কেতিয়াবা নোহোৱা হয়, আপোনালোকে যদি আধাৰৰ জৰিয়তে সোমাব বিচাৰে, এয়াৰটেলৰ জৰিয়তে আপোনালোকে এই ধন সোমাব পাৰিব। আৰু অৰুণোদয়, PM কিষাণ গোটেইবিলাক আপোনালোকে যদি ফিংগাৰ উঠাও নাই, তেতিয়াহ'লে ফেচ ID জৰিয়তে আপোনালোকে সেই ধন উলিয়াব পাৰিব। গতিকে আপুনি আহক আৰু আমাৰ এই লক্ষী ইলেক্ট্ৰনিক্সৰ জৰিয়তে আপোনাৰ প্ৰাপ্য ধন লৈ যাওক। হয়, এইটো ইলেক্ট্ৰনিক্স হয়। চাওক, গ্ৰাহকৰ ভিৰ, তেওঁৰ যিটো সততা, এই সততাটো ইয়াতে প্ৰমাণ পাইছে আপোনালোকে। এনি টাইম কাষ্টমাৰৰ ভিৰ হৈ থাকে। ঠিক আছে, তেওঁ তাতে কোনো সৰকীয়া নহয়, মানে একদম যোনে যি 1 টকা পায় সেইটো দি দিয়ে। ঠিক আছে, যিকোনো ধৰণৰ এয়াৰটেলৰ মানে সমস্যা বা আপোনালোকে পাই যাব। ঠিক আছে, এনি টাইম কাষ্টমাৰৰ ভিৰাভিৰি ইয়াতে পাব আপোনালোকে। এনি টাইম কাষ্টমাৰৰ ভিৰাভিৰি আপোনালোকে পাব। থেংক ইউ। যদি বিচাৰে হেৰি এতিয়া টাটা স্কাই ৰিচাৰ্জ কৰিব আহিছে, হয়, অকণমান বাইট এটা লওক। হয় ছাৰ, আপুনি অলপ কৈ দিয়কচোন এইটো টাটা স্কাইৰ বিষয়ে আপুনি কৈ দিয়ক। তাতে ৰিচাৰ্জ কৰিলে আপুনি ছাকচেছফুল হয় কি নহয় এইটো কৈ দিয়ক। আপুনি ছাকচেছফুল হয় না? আপুনি অলপ কৈ দিয়ক, একো নহয় দিয়ক, অলপ কৈ দিয়ক। হয় যে হয় না? এইজন হৈছে আপোনাৰ লক্ষী ইলেক্ট্ৰিক্সৰ একদম মানে একদম পুৰা পাৰ্মানেণ্ট কাষ্টমাৰ হয়। ঠিক আছে, টাটা প্লে আপোনাৰ যিটো TV ৰিচাৰ্জ হয়, তেখেতে ইয়াৰ বাহিৰত আৰু ক'তো নকৰে। ঠিক আছে, আৰু ইয়াতে হয়, তেখেতৰ মুখৰ পৰা শুনি লওক, আপুনি কওক। কৰে না? হয়তো কোনো প্ৰব্লেম নাই না? ঠিক আছে, এইটো হৈছে আমাৰ লক্ষী ইলেক্ট্ৰনিক্স। এইটো চাই লওক। এয়া গ্ৰাহকৰ একদম সন্ধিয়া সময়তো ভিৰ, পুৰা ভিৰ গ্ৰাহকৰ। এয়া বাইদেউ এজনো আহিছে, বৰ ধুনীয়া কৰি একদম উৰ্ণাখন উৰাই দিছে এতিয়া মানে চাবৰ কাৰণে। ঠিক আছে, ইয়াতে চবেই আহিব, আপোনালোকে চাব। ঠিক আছে, ধন্যবাদ বন্ধুসকল। এই আমাৰ প্ৰিণ্টাৰো আছে, প্ৰিণ্টাৰ আছে।